নমস্কাৰ, আমি আজি আলোচনা কৰিবলৈ ওলাইছো টু তিল আনতিলৰ ব্যৱহাৰ সম্পৰ্কে। টু তিল আনতিল কেনেধৰণে ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। টু তিল, টু তিল, তিল, আনতিল, আনতিল, আনতিলৰ ব্যৱহাৰ, আনতিলৰ ব্যৱহাৰ, ব্যৱহাৰ সময় বুজাবলৈ, সময় বুজাবলৈ, বুজাবলৈ ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰা কৰিব পাৰি, কৰিব পাৰি, পাৰি মানে কৰিব পাৰি আৰু সময় বুজাবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াৰ লগত বুজাবলৈ মানে টু তিল আনতিলৰ, আনতিলৰ, আনতিল ফ্ৰমৰ লগত, ফ্ৰমৰ লগত টু তিল, তিল, আনতিল, আনতিল ব্যৱহাৰ কৰা হয়। মানে আমাৰ টু তিল আনতিল সময় বুজাবলৈ ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰা হয় আৰু সেই টু তিল টো ব্যৱহাৰ হয় ফ্ৰমৰ লগত, মানে টু তিলটো ব্যৱহাৰ বা আনতিল আনতিল ব্যৱহাৰ কৰা হয়। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। উদাহৰণস্বৰূপে যেনে যেনে দি shop, the shop remain open, open from 8 a.m. to 8 p.m. মানে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজালৈ দোকানখন খোলাই থাকে। এনেকে ফ্ৰমৰ লগত টু নাইবা ঠিক এই বাক্যটো আমি এনেধৰণে ক'ব পাৰো, দি shop remain open from 8 a.m. till নতুবা or, ইয়াতে আমি ব্যৱহাৰ কৰিব পাৰো or until, untilও আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰো 8 p.m. মানে এনেধৰণে আমি দি shop remain from 8 a.m. to নাইবা remain open from 8 a.m. till or until বা তিলও ক'ব কৰিব পাৰি until same মানে 8 p.m. এনেধৰণে আমি ব্যৱহাৰ কৰোঁ। মানে ফ্ৰমৰ লগত আমি টু তিল আনতিল এই তিনিটা আমি সময় বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰোঁ। কিন্তু ফ্ৰম নাথাকিলে, কিন্তু এই ফ্ৰম নাথাকিলে, ফ্ৰম নাথাকিলে কেৱল কেৱল তিল, তিল or আনতিল, আনতিলহে ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰা হয়। আমি ইতিমধ্যে ক'লো ফ্ৰম থাকিলে টু তিল আনতিল ব্যৱহাৰ কৰা হয়, কিন্তু যদি এনেকে ফ্ৰমটো নাথাকে তেতিয়াহ'লে তিল আনতিল ব্যৱহাৰ কৰিব পাৰি, কিন্তু টু ব্যৱহাৰ কৰা নাযায়, টু ব্যৱহাৰ কৰা নাযায়, ব্যৱহাৰ কৰা নাযায়, নাযায়। উদাহৰণস্বৰূপে আমি এটা বাক্য ক'ব পাৰো এনেধৰণে, দি অফিচ দিলো, দি অফিচ remains open till or until, যিকোনো আমি এটা ব্যৱহাৰ কৰিব পাৰো until 5 p.m. ইয়াৰে বাক্যটোত আমাৰ ফ্ৰমটো নাই কেতিয়াৰ পৰা, গতিকে 5 p.m. 5 বজালৈ খোলা থাকিব অফিচটো। ঠিক এনেধৰণৰ বাক্য হ'লে যদি ফ্ৰমটো নাথাকে তেতিয়া কেৱল তিল নাইবা আনতিল এই দুটাহে ৱাৰ্ড মানে ব্যৱহাৰ কৰা হয়। বা আমি এনেধৰণেও ক'ব পাৰো, she did not go to sleep, আন এটা বাক্য আমি এনেধৰণে দিব পাৰো, she did not go
টু স্লিপ স্লিপ till till বা until or until 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 আমি এনে ধৰণে ক'ব পাৰোঁ 1 AM 1 AM 1 AM সরি মানে ঠিক এনেধৰণে আমি ক'ব পাৰোঁ till বা until ব্যৱহাৰ আমি কৰোঁ কিন্তু আমাৰ till আৰু until মানে অৰ্থ একে till আৰু until একে অৰ্থ বুজায় সেই গতিকে আমি till বা until ব্যৱহাৰ কৰোঁ কিন্তু until এই until ফৰ্মেল অলপ বেছি ফৰ্মেল সৰি until ফৰ্মেল মানে বেছি ফৰ্মেল বাবে আমি সাধাৰণ কথা বতৰাত আমি till বেছিকৈ ব্যৱহাৰ কৰোঁ tilহে ব্যৱহাৰ কৰোঁ tilহে বেছি ব্যৱহাৰ কৰোঁ মানে আনটিলটো আমাৰ ফৰ্মেল বেছি ফৰ্মেল আৰু সেইবাবে আমি সাধাৰণ কথা বতৰাত আমি কি কৰোঁ মানে till শব্দটো আমি বেছিকৈ ব্যৱহাৰ কৰা হয় মোৰ চেনেলটো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ দিলোঁ আজিলৈ ইমানে নমস্কাৰ